আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত গোটেই অসমত সাব ডিভিজন ৱাইজ যি টৰ্চ ৰেলী জোৰসমূদল আমি এইটো আয়োজন কৰিছোঁ আৰু ঠিক তেনেদৰে চেন্ট্ৰেল কমিটিৰ নিৰ্দেশমৰ্মে আমাৰ আজি বিজনী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু নিচিমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বিজনী সাব ডিভিজনত আমি জোৰসমূদল ওলোৱাৰ কাৰণে প্ৰচেষ্টা লৈছোঁ। কাৰণ আমাৰ 2020 চনৰ 27 জানুৱাৰী যিটো আমাৰ শান্তি চুক্তি হৈছিলে BTR একৰ্ড, এই BTR একৰ্ডৰ দফা আজিলৈকে ৰূপায়ণ হোৱা নাই। এই ৰূপায়ণৰ দাবীত আমি আজি জোৰসমূদল কাৰ্যসূচী হাতত লৈছোঁ আৰু এতিয়া পাৰ্লিয়ামেণ্ট সেশ্যন চলি আছে ভাৰতত। পাৰ্লিয়ামেণ্ট সেশ্যনতে আমাৰ BTR একৰ্ডৰ যিখিনি দফা কাৰ্যকৰী কৰিব লাগে, ইমপ্লিমেণ্টেশ্যন কৰিব লাগে, এইটো পাছ কৰিব লাগে আৰু 280 আৰ্টিকেলৰ 125 এমেণ্ডমেণ্ট এই সংশোধনী যি বিল এইটো আনিব লাগে পাৰ্লিয়ামেণ্ট সেশ্যনত, এইটো আমি দাবী জনাইছোঁ। আৰু BTR একৰ্ডৰ মৰ্মে বহুত দাবী ইয়াতে আছিলে। BKWAC বড়ো সাহিত্য পৰিষদ গঠন কৰি দিছিলে BTRৰ বাহিৰত বড়োসকলৰ কাৰণে। এইটো আজিলৈকে ইলেকশ্যন পাৰ্টি দিয়া নাই বা পূৰ্ণাংগ ৰূপত কাৰ্যকৰী হোৱা নাই। ইয়াৰ কাৰণে আমি আজিৰ ৰেলীৰ দ্বাৰাই BTR একৰ্ডৰ যিখিনি দফাসমূহ আছে কাৰ্যকৰী কৰাৰ কাৰণে আমি জোৰসমূদল উলিয়াইছোঁ আৰু গোটেই অসমত মহকুমা পৰ্যায়ত আজি জোৰসমূদল হৈ আছে। আৰু আমিও বিজনী আঞ্চলিকত আজি বিজনী আঞ্চলিক আৰু নিচিমা আঞ্চলিকৰ কৰ্মকৰ্তা, এপছুৰ কৰ্মকৰ্তা আৰু ৰাইজক লৈ আজি বিজনী টাউনত আমি ৰেলী খুলিবলৈ ওলাইছোঁ আৰু আমি দাবী জনাইছোঁ অতি শীঘ্ৰে যাতে BTR একৰ্ডটো যিটো শান্তি চুক্তি বুলি এটা নামাকৰণ দিছে ভাৰত চৰকাৰ, অসম চৰকাৰে, এইটো শান্তি যদি আপোনালোকে স্থাপন কৰিব বিচাৰিছে, পিচ যদি আপোনালোকে এষ্টাব্লিছ কৰিব বিচাৰিছে, তেনেহ'লে BTR একৰ্ডৰ দাবীসমূহ বা আমাৰ যিটো ক্লজবিলাক আমাৰ ৰূপায়ণ কৰিব লাগিব অতি শীঘ্ৰে। আৰু যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এইটো পাৰ্লিয়ামেণ্ট সেশ্যনতে আনিব লাগে, নহ'লে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে আমি বহুতো কাৰ্যসূচী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। এইটো লাগিবই, যিটো ইয়াত বহুত আমাৰ NDB গোটেই গ্ৰুপক আনি পেলাই ইয়াতে শান্তি এটা চুক্তি কৰা হৈছিলে। কোনো উগ্ৰপন্থী জংঘলত নাৰাখি সকলোকে আনি ইয়াতে BTR নামৰ এটা চুক্তি হৈছিলে। UBPও আন্দোলন কৰি আছিলে। UBPক লৈ সকলো বড়ো সংগঠনক লৈ এইটো স্বাক্ষৰ কৰা হৈছিল আৰু নিখিল বড়ো ছাত্ৰ সন্থাও ইয়াতে থাকি একৰ্ডত ছিগনেটৰী হৈ আছিলোঁ। সেইকাৰণে যাতে সকলো দফাসমূহ যাতে কাৰ্যকৰী হয়, ৰূপায়ণ হয়, ইয়াৰ কাৰণে আমি আজি জোৰসমূদলৰ দ্বাৰাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ আমি দাবী জনাইছোঁ।